পালেহি অমৃত ভাৰত ৰেল। আজিৰে পৰা মুকলি হোৱা অমৃত ভাৰত ৰেলক বিপুল আদৰণি শিমলুগুৰি ৰেল জংচনত। ডিব্ৰুগড়ৰ পৰা গুৱাহাটী নগৰলৈ চলিব লগা ৰেলখনৰ আদৰণি জনাবলৈ শিমলুগুৰি ৰেল জংচনত বিশেষ কাৰ্যসূচী। উপস্থিত থাকে উত্তৰ পূব সীমান্ত ৰেলৱেৰ বহু উচ্চপদস্থ বিষয়াৰ লগতে নাজিৰা সমজিলাৰ বহু প্ৰশাসনিক বিষয়া। ফুলেৰে স্বাগতম অমৃত ভাৰত এক্সপ্ৰেছক। আজি আমাৰ যিখন এখন ট্ৰেইন নতুনকৈ শুভাৰম্ভ কৰা হৈছে অমৃত ভাৰত এক্সপ্ৰেছ, সেইখন ডিব্ৰুগড়ৰ পৰা ভূটানগৰলৈকে যাব, অৰ্থাৎ মানে যাব দিল্লী নহয় সপ্তাহত এদিনকৈ যাব। আজি শুভাৰম্ভ কৰা হৈছে। তো ভাৰতবৰ্ষৰ বিভিন্ন বিশেষকৈ 4খন ৰাজ্য চুই যোৱাকৈ ট্ৰেইনখনে ডিব্ৰুগড়, শিমলুগুৰি, মৰিয়নি, ফৰকাটিং লগতে মৰাণহাট আছে, এই 5টা জংচনত গাড়ীখন ৰখা হ'ব। আৰু আজি ভাৰতবৰ্ষৰ অন্যান্য ষ্টেচনৰ লগতে ডিব্ৰুগড়ৰ পৰা যি শুভাৰম্ভ কৰা হৈছে, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডিজিটেলি শুভাৰম্ভ কৰাৰ পাছত আমিও এই অনুষ্ঠানটো শিমলুগুৰিত আয়োজন কৰিছিলোঁ। আৰু এই গাড়ীখনৰ টাইমটো কৈ দিওঁ, শিমলুগুৰিত সপ্তাহত মানে এদিনেই যাব। শুক্ৰবাৰে ইয়াত আহি ডিব্ৰুগড়ৰ পৰা এৰিব, শুক্ৰবাৰে 21 আৱাৰ্ছত এৰিব ডিব্ৰুগড়, আৰু পাবগৈ গোটানগৰ 13:30 আৱাৰ্ছত, মানে এটা ডেৰত পাবগৈ, আৰু পাবগৈ দেওবাৰে, আকৌ দেওবাৰে তাৰ পৰা ঘূৰিব গাড়ীখন। ফেচিলিটি কোৱা হৈছে যে ফেচিলিটিত মানে যিহেতু মধ্যবিত্ত লোকসকলৰ কাৰণে সুবিধা ৰাখিছে, ইয়াত নন এ চি থাকিব আৰু শ্লিপাৰো থাকিব, জেনেৰেল থাকিব। গতিকে গোটেইখিনি আটকধুনীয়াকৈ যিখিনি কাৰিকৰী দিশ, এই কাৰিকৰী দিশখিনি সামৰি ল'ব পৰাকৈ, ৰাইজৰ সুবিধা হোৱাকৈ, যাত্ৰীসকল বিশেষকৈ অসুবিধা নোহোৱাকৈ, যেনেকৈ আজি এখন ট্ৰেইনত গ'লে জেনেৰেল এখন ঝাটকা মাৰে, সেইটো নহ'ব। এই যে অলপ মানে ইফাল সিফাল কৰে, সেইটো নহ'ব। এটা মানে নতুন দেখা ক্ৰছ নিৰ্মাণ কৰি লোৱা হৈছে। গতিকে গাড়ীখন আশা কৰোঁ আমাৰ অসম, বেংগল, বিহাৰ আৰু উত্তৰ প্ৰদেশ এই 4খন ৰাজ্যক যথেষ্ট সহায় জনাব। আৰু আমি ধন্যবাদ জনাব লাগিব আমাৰ যি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখন ৰেল আজি প্ৰৱৰ্তন হ'ব, আমি ধন্যবাদ জনাইছোঁ। স্পীড যিহেতু এনেকুৱা আচলতে স্পীড বুলি ক'বলৈ গ'লে আমি যিকোনো গাড়ীখনৰ নিজৰ নিজৰ স্পীড নাথাকে। সেই ৰোডটো আচলতে ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নিৰ্ভৰ কৰে। ৰাস্তা যদি ভালে থাকে সেইটো 100ৰ ওপৰতে যাব গাড়ীখন, আৰু যদি ৰেষ্ট্ৰিকশ্যনকে ফ'ল' কৰিব। আৰু যিহেতু ষ্টপেজ কম, গতিকে খুব কম সময়তে যাত্ৰা আৰম্ভ কৰিব পাৰিব। যিহেতু আমাৰ তিনিচুকীয়া ডিভিজন মাত্ৰ 5টা ষ্টপেজ আছে। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।